আজি অসম অলিম্পিক সন্থাৰ বহু প্ৰতীক্ষিত সাধাৰণ নিৰ্বাচন প্ৰায় 22 বছৰ পাছত অনুষ্ঠিত হৈছে এই নিৰ্বাচন প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে অলিম্পিক সন্থাৰ সাধাৰণ নিৰ্বাচন নিৰ্বাচনৰ পূৰ্বে ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভা সভাপতি পদত ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে 8 গৰাকী সহকাৰী সম্পাদকো আকৰ্ষণীয় হৈছে উপসভাপতি সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ পদৰ নিৰ্বাচনী যুঁজ সাধাৰণ সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব লক্ষ্য কোঁৱৰ গীতাৰ্থ গোস্বামী আৰু ভাস্কৰ ৰঞ্জন দাসে পূৰ্বে সাধাৰণ সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছিল যদিও প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত থাকিল দুগৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পৰা বিৰত থাকিল প্ৰাৰ্থী হেমন্ত কলিতা আৰু তপন দাস দুয়োগৰাকী প্ৰাৰ্থীৰ নাম বেলট পেপাৰত থাকিব যদিও তেওঁলোকক ভোট প্ৰদান নকৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে প্ৰতিদ্বন্দিতাৰ পৰা বিৰত থাকিল বিধায়কসকল আজি শেষৰ কাৰ্যনিৰ্বাহক সভাখন খুব সুন্দৰভাৱে সম্পূৰ্ণ হ'ল আৰু ইয়াত বহু জ্যেষ্ঠ আমাৰ ক্ৰীড়া সংগঠকে আমাৰ সদস্যই খুব আন্তৰিকতাৰে আগন্তুক দিনত অসম অলিম্পিক সংস্থাৰ যোগেদি ক্ৰীড়া জগতখনক শক্তিশালী কৰাৰ বাবে তেখেতসকলৰ মনৰ কথা প্ৰকাশ কৰিলে গতিকে মই ভাবোঁ যে আমি এটা পৰিয়ালৰ মানসিকতাৰে গোটেই কামখিনি কৰিব লাগিব কাৰণ এতিয়া দেশত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক্ৰীড়া জগতখনক শক্তিশালী কৰাৰ বাবে যোৱা 10 বছৰে নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছে খেলো ইণ্ডিয়া ফিট ইণ্ডিয়া মুভমেণ্ট ইত্যাদি ইত্যাদি কৰি আৰু বিভিন্ন ধৰণৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সা সুবিধা প্ৰদান কৰিছে খেলুৱৈসকলক নিজেও সাক্ষাৎ কৰি অলিম্পিকলৈ যোৱাৰ আগতে আৰু অলিম্পিকৰ পৰা ঘূৰি অহাৰ পাছতো তেখেতসকলক উৎসাহিত কৰিছে আৰু ইয়াৰ যোগেদি খেল জগতখনক তেখেতে আগুৱাই নিয়াৰ বাবে প্ৰয়াস কৰিছে আৰু 2036 চনত ভাৰতবৰ্ষত অলিম্পিক অনুষ্ঠিত কৰাৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিক আবেদন জনোৱাৰ কথা ঘোষণা কৰিছে গতিকে এইটো এটা আমাৰ কাৰণে সুবৰ্ণ সুযোগ ভৱিষ্যতৰ দিনত আমি চেষ্টা চলাম যাতে অসমৰ প্ৰতিখন জিলা ক্ৰীড়া সংস্থা আছে আমাৰ ক্ৰীড়া সংগঠক আছে সকলোৱে মিলি ৰাইজৰ সহযোগত আমি অসমৰ পৰাও অধিক সংখ্যক যাতে খেলুৱৈ 2036 চনৰ অলিম্পিকত যাতে অংশগ্ৰহণ কৰিব পাৰে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব পাৰে সেই লক্ষ্যৰে আমি আগন্তুক দিনত ক্ৰীড়া ক্ষেত্ৰখনত আন্তৰিকতাৰে সকলোকে লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ক্ৰীড়া জগতখনক খুব ক্ষিপ্ৰতাৰে আগুৱাই নিব বিচাৰিছে আৰু তাৰ বাবে তেখেতে প্ৰথমবাৰৰ বাবে পৰম্পৰা ভংগ কৰি তেখেতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পুনৰ অসমৰ অলিম্পিক সন্থাৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে তেখেতে নিৰ্বাচিত হৈছে তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতে যোনটো নিৰ্দেশনা দাঙি ধৰিলে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ কাৰণে মই তাৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে সুদীৰ্ঘ বহু বছৰৰ মূৰত নিৰ্বাচন হ'বলৈ গৈ আছে সকলোৱে নিজৰ নিজৰ প্ৰাৰ্থীগৰাকীক পচন্দৰ প্ৰাৰ্থীগৰাকীক উপযুক্ত প্ৰাৰ্থীগৰাকীক বা যিজনক বিচাৰে যিজন ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত আছে তেখেতলোকক নিৰ্বাচিত কৰিব বিচাৰিব গতিকে মই সকলো প্ৰাৰ্থীক যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে তেখেতসকলকো মই আন্তৰিক শুভেচ্ছা জনাইছোঁ ইয়াৰ লগে লগে যিসকল প্ৰতিনিধি ইয়াত উপস্থিত হৈছে তেখেতসকলকো মই অনুৰোধ জনাওঁ যাতে এটি স্বচ্ছ আৰু নিকাভাৱে নিৰ্বাচনটোত ভাগ লৈ যোগ্যজনক নিৰ্বাচিত কৰে সকলোৰে আশীৰ্বাদ যিসকল ক্ৰীড়া সংগঠক আছে সকলোৰে আশীৰ্বাদত সকলোৰে পৰামৰ্শত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছিলোঁ আৰু মই বাৰ্ষিক সাধাৰণ সভাখনত আগন্তুক কাৰ্যকালৰ বাবে 2024 পৰা 28লৈ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন হ'ব ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সন্মান জনাই অসম বিধানসভাৰ যিসকল সন্মানীয় সদস্য বিধায়কসকলে আমাক জনাইছে তেওঁলোকে যদিও বেলটত তেওঁলোকৰ নাম আহিব তেওঁলোকে প্ৰতিদ্বন্দ্বিতাৰ পৰা বিৰত থাকিব আৰু কেইবাগৰাকীও প্ৰাৰ্থীয়ে ইতিমধ্যে কাৰণ অসম অলিম্পিক সন্থাটো এটা পৰিয়ালৰ মানসিকতাৰে তেওঁলোকেও যদিও বেলটত নাম থাকিব ইতিমধ্যে প্ৰতিনিধিসকলক জনাইছে যে তেওঁলোকে প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যাব